আজি মোৰ মৰ্ণিঙে ষ্টাৰ্ট হৈছে ৱেটিং লাইনৰ পৰা। আজি আমাক দিছিলে হানিকি পিঠা। চাউলৰ পিঠাগুড়িয়ে বনোৱা এই পিঠাবিধক বহুতে পানী পিঠা বুলিও কয় আৰু কোনোৱে চিতৌ পিঠা বুলি। ৰাতিপুৱাই গৰমে গৰমে এনেকুৱা কিবা এটা খাব পালে থোৰা ৱেইট কাৰণে মই কিয় বনাই। পিঠাৰ লগত খাবলৈ দিছিলে বাদামৰ চাটনি। তাতে মই ঘৰৰ পৰা অনা পদিনা চাটনি অকণ উলিয়াই ল'লোঁ আৰু তাৰ পৰা মই ডাইৰেক্ট গ'লোঁ ডিপাৰ্টমেণ্টলৈ বুলি। এপ্লিকেশ্যনখন দিয়া হোৱাই নাই নহয়। গ'লোঁ যদিও ছাৰক নাপালোঁ, ছাৰ ডিপাৰ্টমেণ্টত নাই। মই বোলো যি নহওক লাগিলে আজি এপ্লিকেশ্যনখন দিহে যাম বুলি ভাবিছিলোঁহে। বেলেগ এজন প্ৰফেচাৰে নিজৰ অফিচলৈ মোক মাতি নিলে। ছাৰৰ লগত কথা ডিছকাছ কৰি থাকোঁতে মোৰ টাইমটো ধুনীয়াকৈ মিলি গ'ল। ইফালে এইচঅ'ডিও আহি পালে, গতিকেলৈ মই আকৌ এবাৰ এপ্লিকেশ্যনখন দিবলৈ নাহিলোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা দেৰি যিহেতু সেইবাবে দুপৰীয়া ভাত খাবলৈ মনেই নগ'ল। বাহিৰতে চাহ একাপ খাই দিলোঁ, পেট ভৰি গ'ল। ডিপাৰ্টমেণ্টৰ আৰু কাম দুটামান আছিল বাবে কৰি আহোঁতে ৰাতিয়ে হ'ল। তাতে ভোকো যথেষ্ট লাগিছে, দিনত চাহ আৰু জুচ খাই থকা। তাৰ উপৰি গ্ৰুপত মেছেজ দিছে আজি ভাত দিয়া হাফ এন আৱাৰ দেৰি হ'ব। তাৰপৰা হোষ্টেলৰ হাফ এন আৱাৰ গৈ 1 আৱাৰ হ'লগৈ। কোনোদিন নহয় এনেকুৱা, কি হ'ল জানো আজি। সেইকাৰণে মই নিজৰ পেট পূজা নিজে কৰি লোৱা ভাল বুলি কিবা এটা আহি ৰুমত খাই দিলোঁ। ফাইনেলি মোৰ ডিনাৰ আহি পাই গ'লহি। আজি আমাৰ ডিনাৰত কি দিছিলে? পোলাও দিছিলে, ক্ষীৰ দিছিলে, চেলেড দিছিলে আৰু পনীৰ দিছিলে। That's all for today. Bye bye. Good night.